নমস্কাৰ সবকে স্বাগতম জনাইছো আমাৰ ব্ৰাইট ক্লাसेस ইউটিউব চেনেল লৈ আজি আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাক বোলে ভাই কি বস্তু যি ক্ৰিয়া বা ভাৰ্বৰ কাম বৰ্তমানে চলি আছে তেনে ক্ৰিয়া বা ভাৰ্বকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হয় ইয়াৰ অসমীয়া চিন হল আছু আছা আছে আৰু ফৰ্মেশন বা বাক্য গঠনৰ নিয়ম হল সাবজেক্টৰ পিছত এম ইজ আৰ ভাৰ্বৰ লগত আইএনজি প্লাস আদার্স তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কি বস্তু আমি ভালকে বুজিব লাগিব যি কাম বৰ্তমানে চলি আছে উদাহৰণ হিচাপে আমি ক'ব পাৰো যে মই লিখি আছো তেওঁ গান গাই আছে সি নাচি আছে তো অসমীয়া সেন্টেন্স বিলাক কোনতে আমি এই তিনিটা ওয়াৰ্ডৰ ভিতৰত যিকোনো এটা ওয়াৰ্ড পাম গতে এখিনি আমি বুজিব লাগিব যে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু কামটো বৰ্তমানে চলি আছে তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কিওয়াৰ্ড খিনি আমি প্ৰথমে বুজিলাম যে কিওয়ার্ড খিনি হল নাও স্টিল এট প্রেজেন্ট প্রেজেন্ট টাইম এপ্লাই প্লিজ ডোন্ট হারি আপ এখিনি হল প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ কিওয়ার্ড হিন্টস এখিনি আমি মুখস্থ কৰিব লাগিব তো আমি কেইটামান এক্সাম্পল আলোচনা কৰিম হি ৰিড এ ষ্টৰী নাও হি ইজ ৰিডিং এ ষ্টৰী নাও তাৰ পিছৰটো হল দা বয় গো টু এপ্লাই ফৰ দা পোষ্ট দা বয় ইজ গোইং টু এপ্লাই ফৰ দা পোষ্ট নেক্সট এক্সাম্পলটো হল হাৰি আপ দা ট্যাক্সি ওয়েট তো ইয়াৰ পৰা এটা কোৱেশ্চন প্ৰায় কাটি থাকে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট প্ৰায় কোৱেশ্চন প্ৰায় এক্সামত কাটে তো খুদি থাকে আমাক প্ৰায় ইয়াত হাৰি আপ হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সংকেত গতে হাৰি আপ দা ট্যাক্সি ইজ ওয়েটিং নেক্সট হল দা বয় স্লিপ ডোন্ট ডিস্টার্ব হিম দা বয় ইজ স্লিপিং ডোন্ট ডিস্টার্ব হিম তো নেক্সট যোনটো এক্সাম্পল দা বেবি ক্রাই বিকজ হি ইজ হাংৰি কাৰণ cry the baby cry কামটো চলি আছে কান্দা কামটো চলি আছে তো এই প্রেজেন্ট কন্টিনিউয়াস টেন্স হৈ যাব the baby is crying because he is hungry নেক্সট আমি এক্সাম্পলটো লৈছো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে it rain now তেনেকে কোৱেশ্চন প্ৰায় এক্সামত আহে তো it is raining now কাৰণ আমি যদি কিওয়াৰ্ডছ খিনি মুখস্থ কৰি ৰাখো তেনেহলে আমাৰ অতি সহজে এটা কোৱেশ্চনত যিখিনি যোনটো কিওয়াৰ্ড থাকিব সেইটো আমি ভালকে বুজি ললে কোনটো টেন্সত আছে সেই ফৰ্মেশন মতে লিখি দিলে কাৰেক্ট টেন্স হৈ যায় গতে কাৰেক্ট টেন্স একেবাৰে সহজ বস্তু আমাৰ লগত থাকিব তো নেক্সট এক্সাম্পল লৈ আমি যাম নেক্সট এক্সাম্পলটো হল দা বয়েজ প্লে ইন দা গাৰ্ডেন তাৰমানে ইয়াত আমি কি বুজিলো যে লৰাবোৰে গাৰ্ডেনত খেলি আছে পথাৰত খেলি আছে কামটো চলি আছে সো সেইটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস দা বয়েজ আৰ প্লেইং ইন দা গাৰ্ডেন নেক্সট এক্সাম্পলটো লৈছো আমি মাই সিস্টাৰ ৰাইট এ ষ্টৰী নাও মানে মোৰ ভন্টি বা বাইদেৱে চিঠি এখন লিখি আছে ষ্টৰী এটা লিখি আছে বুক এখন লিখি আছে কামটো বৰ্তমানে চলি আছে সো এটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মাই সিস্টাৰ ইজ ৰাইটিং এ ষ্টৰী নাও ভিডিওটো কেনে পালে আৰু আমাক কমেন্ট বক্সত জনাব ভিডিওটো ভাল পালে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ ফৰ